হেল্ল' এভৰিৱান এম ৱৰ্ল্ড চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম, আসাম টেট কাম ৰিকুৱাৰমেণ্ট এক্সাম আদিৰ বাবে প্ৰয়োজন হোৱা ভাৰতীয় কলা আৰু সংস্কৃতি টপিকছৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ আৰু লগতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াতে আলোচনা কৰিবলৈ যত্ন কৰিম। আই হোপ কি ভিডিঅ'টো সকলোকে ভাল লাগিব। প্ৰথমতে এটা MCQ কুৱেশ্যন লৈছোঁ মই। কুৱেশ্যনটো হ'ল যে তলত দিয়া কোনটো তামিলনাডুৰ ৰাজ্যিক নৃত্য? ঠিক আছে, তামিলনাডুৰ ৰাজ্যিক নৃত্যটো হ'ল আমাৰ কি ভাৰত নাট্যম। এই ভাৰত নাট্যমৰ বিষয়ে তোমালোকে আৰু এটা কথা জানিব লাগিব। সেইটো হ'ল যে প্ৰাচীন তামিল মহাকাব্য শিলপাট্টিক্ৰমত ইয়াৰ বৰ্ণনা পোৱা যায়। ঠিক আছে, এখন প্ৰাচীন মহাকাব্য আছে, সেইখন তামিল মহাকাব্য, আৰু এই তামিল মহাকাব্যখনত আমাৰ ভাৰত নাট্যম যিটো ৰাজ্যিক নৃত্য আছে তামিলনাডুৰ, সেইটোৰ বিষয়ে আমাৰ বৰ্ণনা পোৱা যায়। আৰু এই মহাকাব্যখনৰ নাম কি হ'ল আমাৰ শিলপাট্টিক্ৰম। দ্বিতীয়তে, তামিলনাডুৰ এই ৰাজ্যিক নৃত্যটো দক্ষিণ ভাৰতীয় বিষয়বস্তু আৰু আধ্যাত্মিক ধাৰণাসমূহ প্ৰকাশ কৰে। তো পৰীক্ষাত যদি কুৱেশ্যন আহে এনেকৈ MCQ আহিব পাৰে যে দক্ষিণ ভাৰতীয় বিষয়বস্তু আৰু আধ্যাত্মিক ধাৰণাসমূহ প্ৰকাশ কৰা নৃত্যটো হ'ল, তেতিয়া আমাৰ এনচাৰ হ'ব কিন্তু ভাৰত নাট্যম। ঠিক আছে, তো এই দুটা পইণ্ট তোমালোকে মনত ৰাখিবা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি কৈছে যে তলত দিয়া কোনটো কেৰেলাৰ শাস্ত্ৰীয় নৃত্য? ঠিক আছে, অপশ্যন A দি আছে আমাক ভাৰত নাট্যম, B দি আছে কথকলি, C দি আছে কুচিপুড়ি আৰু D দি আছে মোহিনীআট্টম। কেৰেলাৰ যিটো শাস্ত্ৰীয় নৃত্য সেইটো হ'ল আমাৰ কি কথকলি। তোমালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিবা যে মোহিনীআট্টম নৃত্যটো আমাৰ কেৰেলাৰ এক ধ্ৰুপদী একক নৃত্য। ঠিক আছে, চিম্পল ভাষাত মই যদি কওঁ যে মোহিনীআট্টম নৃত্যটো কোনটো ৰাজ্যৰ লগত জড়িত হৈ আছে, তো তোমালোকে মনত ৰাখিবা কেৰেলা। ঠিক আছে, কেৰেলাৰ লগত বহুত ইম্পৰ্টেণ্ট দুটা নৃত্য জড়িত হৈ আছে। এটা হ'ল আমাৰ কথকলি। কথকলি হ'ল শাস্ত্ৰীয় নৃত্য আৰু মোহিনীআট্টম হ'ল আমাৰ কি ধ্ৰুপদী একক নৃত্য। ঠিক আছে, আৰু এই যে কথকলি যে নৃত্য আছে, সেই কথকলি নৃত্যটোত কিছুমান বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। সেইবোৰৰ ভিতৰত হ'ল আমাৰ কি চেণ্ডা, মাদালাম, চেংগিলা, ইডাক্কা, শংকু আদি। তোমালোকে এই পইণ্টটো মনত ৰাখিবা যে আমাৰ কথকলি যিটো নৃত্য আছে সেই নৃত্যত ব্যৱহৃত কিছুমান বাদ্যযন্ত্ৰ কি চেণ্ডা, মাদালাম, চেংগিলা, ইডাক্কা আৰু শংকু। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 যে তলত দিয়া কোনটো অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য? সেইটো হ'ল আমাৰ কি অপশ্যন C কুচিপুড়ি। কুচিপুড়ি হ'ল অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4 যে তলত দিয়া কোনখন ৰাজ্যত তাম্বুৰা বাদ্যযন্ত্ৰটো ব্যৱহাৰ হোৱা দেখা যায়? তো তাম্বুৰা বাদ্যযন্ত্ৰটো আমাৰ অন্ধ্ৰপ্ৰদেশত ব্যৱহাৰ হোৱা দেখা যায়। ইয়াৰ লগতে তোমালোকে মনত ৰাখিবা যে মৃদংগম বাদ্যযন্ত্ৰটো আমাৰ কি অন্ধ্ৰপ্ৰদেশত ব্যৱহাৰ কৰা হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 যে তলত দিয়া কোনটো নৃত্য হিন্দু আৰু মুছলমান সংস্কৃতিৰ পৰা বিকশিত হোৱা বুলি ধৰা হয়? হিন্দু আৰু মুছলমান সংস্কৃতিৰ পৰা বিকশিত হোৱা নৃত্যটো হ'ল আমাৰ কি কথক। মনত ৰাখিবা তোমালোকে কি নৃত্য, এইটো হ'ল আমাৰ কথক। এইখিনিতে বহুত গুৰুত্বপূৰ্ণ পইণ্ট এটা মনত ৰাখিবা তোমালোকে, আমাৰ অসমৰ যিবোৰ নৃত্য আছে সেই নৃত্যবোৰৰ নামবিলাক মনত ৰাখিবা তোমালোকে। বিহুটো সকলোৱে জানো আমি, বাগৰুম্বাও আমাৰ অসমৰে নৃত্য হয়, দেওধনী অসমৰে নৃত্য হয়, ওজাপালিও আমাৰ অসমৰে নৃত্য হয়, আৰু ঝুমুৰ, এই আটাইকেইটা আমাৰ কি অসমৰ নৃত্য। ঠিক আছে, তো অসমৰ বিষয়ে জনাটো খুবেই জৰুৰী আমাৰ ADRE এক্সাম বা আমাৰ আসাম টেট কাম ৰিকুৱাৰমেণ্টৰ কাৰণে। তো তোমালোকে এইটো মনত ৰাখিবা। কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে তমসা তলত দিয়া কোনখন ৰাজ্যৰ পৰম্পৰাগত লোকনাট্য? ঠিক আছে, তো তমসা হ'ল আমাৰ কি মহাৰাষ্ট্ৰৰ পৰম্পৰাগত নৃত্য। এইখিনিতে তোমালোকে এই তিনিটা পইণ্ট মনত ৰাখিবা। এটা হ'ল কি যে ভাওনাৰ যিটো নাট্য আছে সেই, ঠিক আছে, এই ভাওনা নাট্যখন আমাৰ অসমৰ হয়। ঠিক আছে, তাৰপিছত আমাৰ যাত্ৰা যিখন নাট্য আছে সেইখন পশ্চিমবংগৰ হয়, আৰু থেৰুকুথু যিখন নাট্য আছে সেইখন তামিলনাডুৰ হয়। মহাৰাষ্ট্ৰৰ পৰম্পৰাগত নাট্য হ'ল আমাৰ তমসা, অসমৰ ভাওনা, পশ্চিমবংগৰ যাত্ৰা আৰু তামিলনাডুৰ থেৰুকুথু। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যে লটিয়া ভাৰতৰ কোন ৰাজ্যৰ লোকসংগীত? তো লটিয়া ভাৰতৰ আমাৰ যে ৰাজস্থান যে আছে সেই ৰাজস্থানৰ লোকসংগীত। ঠিক আছে, ইয়াতে তোমালোকে আৰু তিনিটা পইণ্ট মনত ৰাখিবা। ৰচিয়া গীত উত্তৰ প্ৰদেশৰ লোকসংগীত, দাসকাঠিয়া উৰিষ্যাৰ লোকসংগীত, আৰু চাই হিয়া মিজোৰামৰ লোকসংগীত। বহুত ইম্পৰ্টেণ্ট হয় এইটো, তোমালোকে মনত ৰাখিবা চাই হিয়া কৰ, এইটো মিজোৰামৰ লোকসংগীত। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8 অজন্তা গুহা আৰু কৈলাশ মন্দিৰৰ কঠিন দেৱালয়ত নিৰ্মিত চিত্ৰবোৰক কি বুলি কোৱা হয়? অপশ্যন A দিয়া আছে আমাক মিউৰেল পেইণ্টিং, অপশ্যন B দিয়া আছে আমাক ক্ষুদ্ৰ চিত্ৰকলা, অপশ্যন C দি আছে লোকচিত্ৰকলা, আৰু অপশ্যন D দি আছে মধুবনী পেইণ্টিং। ঠিক আছে, তো এইটো এনচাৰ হ'ব আমাৰ কি মিউৰেল পেইণ্টিং। যে অজন্তা গুহা আৰু কৈলাশ মন্দিৰৰ কঠিন দেৱালয়ত নিৰ্মিত চিত্ৰবোৰক আমি কি বুলি কওঁ? মিউৰেল পেইণ্টিং বুলি কওঁ।
নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 9 যে বিহাৰৰ মিথিলা অঞ্চলত মহিলাসকলে পৰম্পৰাগতভাৱে অংকন কৰা চিত্ৰকলা কি বুলি কোৱা হয় তো বিহাৰত মহিলাসকলে পৰম্পৰাগতভাৱে অংকন কৰা চিত্ৰবোৰক আমি কি বুলি কওঁ এটো মধুবনী পেইন্টিং বুলি কোৱা হয় ঠিক আছে ইয়াতে মনত ৰাখিবা তোমালোকে উৰিষ্যা যে আছে উৰিষ্যাত আমাৰ পাটচিত্ৰ কলা দেখিবলৈ পোৱা যায় আৰু অন্ধ্ৰ প্ৰদেশত কলমকাৰী চিত্ৰকলা দেখিবলৈ পোৱা যায় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 যে তলত দিয়া কোন ৰাজ্যত বাৰলি পেইন্টিং দেখা যায় তো বাৰলি পেইন্টিং দেখা যায় আমাৰ কি মহাৰাষ্ট্ৰত বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা বাৰলি পেইন্টিং ক'ত দেখা যায় এটো মহাৰাষ্ট্ৰত দেখা যায় নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 11 যে ভাৰতৰ কোন ৰাজ্যত চিলাম্বম যুদ্ধকলা দেখা যায় তো চিলাম্বম যুদ্ধকলা আমাৰ তামিলনাডু ৰাজ্যত দেখা যায় ঠিক আছে এইখিনিতে মনত ৰাখিবা যেটো মৰ্দনী খেল আছে হেতু মহাৰাষ্ট্ৰত দেখা যায় মুকনা যুদ্ধকলাটো মণিপুৰত দেখা যায় আৰু থোৰা যুদ্ধকলাটো হিমাচল প্ৰদেশত দেখা যায় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12 যে ৰাষ্ট্ৰীয় হস্তশিল্প আৰু হস্ততাঁত সংগ্ৰহালয় ক'ত অৱস্থিত অপচন দি আছে নতুন দিল্লী কলকাতা মুম্বাই আৰু গুজৰাট ৰাষ্ট্ৰীয় হস্তশিল্প আৰু হস্ততাঁত সংগ্ৰহালয় আমাৰ নতুন দিল্লীত অৱস্থিত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 যে ভাৰতীয় ৰাষ্ট্ৰীয় পুথিভঁৰাল ক'ত অৱস্থিত ভাৰতীয় ৰাষ্ট্ৰীয় পুথিভঁৰাল আমাৰ কলকাতাত অৱস্থিত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 14 যে তলত দিয়া কোন ৰাজ্যৰ লোকসকলে মৈথিলী ভাষা ব্যৱহাৰ কৰে ঠিক আছে তো মৈথিলী ভাষা আমাৰ বিহাৰৰ লোকসকলে ব্যৱহাৰ কৰে এইখিনিতে বহুত গুৰুত্বপূৰ্ণ পইণ্ট এটা মনত ৰাখিবা তোমালোকে যে কোঙ্কণী যেটো ভাষা আছে হেতু গোৱা কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ব্যৱহৃত হয় ঠিক আছে কোঙ্কণী ভাষা ক'ত ব্যৱহাৰ হয় গোৱা কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 15 যে ভাৰতৰ আনন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জত কি ভাষা ব্যৱহাৰ কৰা হয় ভাৰতৰ আনন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জত তেলেগু ভাষা ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট হ'ল কোৱেশ্চন নম্বৰ 16 যে তলত দিয়া কোনটো ভাৰতৰ প্ৰথম ধ্ৰুপদী ভাষা তো ভাৰতৰ প্ৰথম ধ্ৰুপদী ভাষাটো হ'ল আমাৰ কি তামিল ভাষা ধ্ৰুপদী ভাষা কাক বোলে যে যিবোৰ ভাষাৰ 1500 বা 200 বছৰৰ সময়ছোৱাত ইয়াৰ প্ৰাৰম্ভিক গ্ৰন্থ ইতিহাসৰ উচ্চ প্ৰাচীনতা থাকে তাক আমি কি বুলি কওঁ ধ্ৰুপদী ভাষা বুলি কওঁ ঠিক আছে ভাৰতৰ প্ৰথম ধ্ৰুপদী ভাষাটো হ'ল আমাৰ কি তামিল ঠিক আছে বা ইয়াক আমি কি বুলি কওঁ ভাৰতৰ আটাইতকৈ পুৰণি ভাষা হৈছে কি তামিল ভাষা নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 যে ভাৰতৰ কোনটো ভাষাক পূৰ্বৰ ইটালিয়ান নামেৰে জনা যায় ঠিক আছে তো ভাৰতৰ যেটো তেলেগু ভাষা আছে হেতুক আমি কি পূৰ্বৰ ইটালিয়ান নামেৰেও জানো নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 18 যে তলত দিয়া কোনটো ভাৰতৰ ক্যালেন্ডাৰ অপচন এ দি আছে বিক্ৰম সংবাদ অপচন বি দি আছে শক সংবাদ অপচন সি দি আছে হিজৰী পঞ্জিকা আৰু অপচন ডি দি আছে ওপৰৰ আটাইকেইটা ঠিক আছে তো ভাৰতত চাৰি ধৰণৰ ক্যালেন্ডাৰ ফলো কৰা হয় বা মানি চলা হয় এটা হ'ল আমাৰ কি বিক্ৰম সংবাদ শক সংবাদ হিজৰী পঞ্জিকা আৰু চতুৰ্থটো হ'ল আমাৰ কি গ্ৰেগৰিয়ান পঞ্জিকা ঠিক আছে গতিকে অপচন ডি আমাৰ কাৰেক্ট হ'ব ওপৰৰ আটাইকেইটা হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 19 যে তলত দিয়া কোনটো হিন্দু চন্দ্ৰ পঞ্জিকা যেটো হিন্দু চন্দ্ৰ পঞ্জিকা আছে হেতু আমাৰ কি বিক্ৰম সংবাদ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 20 যে তলত দিয়া কোনজন ব্যক্তি ৰুদ্ৰবীণাৰ লগত জড়িত অপচন এ দি আছে বাহাউদ্দিন ডাগৰ অপচন বি দি আছে আসাদ আলী খান যিকেইজন ব্যক্তি আমাৰ ৰুদ্ৰবীণাৰ লগত জড়িত সেইকেইজন হ'ল আমাৰ কি বাহাউদ্দিন ডাগৰ আসাদ আলী খান অচিত কুমাৰ বেনাৰ্জী অৰ্থাৎ ওপৰৰ আটাইকেইটা আমাৰ শুদ্ধ যদি ভিডিঅ'টো তোমালোকক ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে